আজি বৰহাপজান উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান মানসিকতাৰ বিকাশ আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তিনিচুকীয়া জিলাৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলা পৰ্যায়ৰ বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহ শীৰ্ষক এটি বিজ্ঞান ভিত্তিক প্ৰকল্প প্ৰদৰ্শনী আৰু উপস্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত আৰু তিনিচুকীয়া জিলা সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত অনুষ্ঠিত এই শিক্ষানুষ্ঠানত জিলাখনৰ 5টা শিক্ষাখণ্ডৰ পৰা নিৰ্বাচিত হৈ অহা মুঠ 17টা প্ৰকল্প ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপন কৰে। মূল্যায়নকাৰীসকলে ইয়াৰ মাজৰ পৰা নিম্ন শাখাত 3টা আৰু উচ্চ শাখাত এটা প্ৰকল্প ৰাজ্যিক পৰ্যায়ৰ বাবে নিৰ্বাচন কৰে। দুপৰীয়া অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে ভাৰত জনবিজ্ঞান যাত্ৰাৰ অসম ৰাজ্যিক উপসভাপতি তথা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সমিতিৰ ৰাজ্যিক উপদেষ্টা জিতেন শৰ্মাই। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ তিনিচুকীয়া জিলাৰ সমন্বয়ক দিগন্ত কুমাৰ ভাজনীয়াত ধৰা সভাখনত তিনিচুকীয়া জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খণ্ড পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে সমগ্ৰ কাৰ্যসূচীত সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত সকলোৰে শলাগ লয়। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক দীনেশ গোৱেল। তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় যি শিশু বিজ্ঞান অভিযান এই অভিযানৰ লগতে সমগ্ৰ শিক্ষাৰ সহযোগত আজি জিলাভিত্তিক বিজ্ঞান অনুসন্ধান কাৰ্যসূচী সমাপন হ'ল আৰু ইয়াতে আমাৰ জুনিয়ৰ পৰ্যায়ত 15টা প্ৰকল্প আৰু ছিনিয়ৰ পৰ্যায়ত অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে 2টা প্ৰকল্প ইয়াত আজি আহিছিল ছাত্ৰ-ছাত্ৰীসকলে। আমি প্ৰকল্পসমূহ যিসকল মূল্যায়ক আছিল তেওঁলোকে খুব ভালকৈ চালে। তাৰপিছত তেখেতলোকৰ যি মতামত সেই মতামত অনুসৰি আমি উৎসাহিত হৈছোঁ। তেখেতলোকৰ মতামত অনুসৰি আমি গম পাইছোঁ যে দিনক দিনে আমাৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ যি বিজ্ঞানৰ প্ৰতি যি আগ্ৰহ সেইখিনি বাঢ়িছে আৰু তেওঁলোকৰ যিখিনি প্ৰকল্পৰ উত্থাপন সেইখিনিও আগতকৈ যথেষ্ট উন্নত হৈছে। গতিকে আমি আশাবাদী আহি থকা দিনবিলাকত তিনিচুকীয়া জিলাত বিজ্ঞানৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব আৰু আমি আশা কৰিম আৰু মই সকলোকে আহ্বান জনাম যে এই বিজ্ঞানৰ যি নতুন আৱিষ্কাৰ বা নতুন অনুসন্ধানৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যাতে উৎসাহিত কৰে আৰু আমি আহি থকা দিনবিলাকত সকলোৱে একেলগে কাম কৰিম বুলি মই আশাবাদী। ধন্যবাদ। ৰিপৰ্ট সাসুদা ৰিয়েলিটি।